সংবাদ মাধ্যমৰ সতীৰ্থ বন্ধু বান্ধৱীসকল যে আমাৰ এইবাৰ যিখন বাজেট আমাৰ বিত্তমন্ত্ৰীয়ে দিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিহা পৰামৰ্শ আৰু তেওঁৰ যিখিনি উপদেশ সেই মৰ্মে এই বাজেটখন এইবাৰ প্লেচ কৰিছে আৰু এই বাজেটখন এখন জনকল্যাণমুখী বাজেট আৰু এই বাজেটখনে আচলতে কাৰো ওপৰত কোনো কৰ নলগোৱাকৈ আমি বাজেটখন দিছোঁ। গতিকে কৰৰ বোজা কোনো মানুহৰ ওপৰত কৰৰ বোজা নপৰে আৰু আমি আমাৰ নিজৰ যিখিনি আমাৰ ইনকাম আমি সেই ইনকামৰ পৰা আমি ৰাজ্যখন চলাবলৈ আমি আগবাঢ়িছোঁ। আগত আমাৰ বাজেটৰ টোটেল পইচা আমাৰ আগতে হয়তো আছিল যে 56,000 কোটি টকা আছিল। এতিয়া আজি বাজেটত মানে 1,28,000 কোটি টকা আজি আমাৰ বাজেটখনত হৈছে, বাজেট এষ্টিমেট কৰা হৈছে। গতিকে অসমৰ নিচিনা ৰাজ্য এখনে এইখিনি যে কৰিছে এইটো বহুত ডাঙৰ কথা আৰু এই বাজেটখনে আগন্তুক দিনত আমাৰ জনকল্যাণমুখী বহুত কাৰ্যসূচী ইয়াতে লোৱা আছে আৰু সেই কাৰ্যসূচীবিলাকৰ ভিতৰত আপোনালোকে জানে যে আমাৰ প্ৰথম কথা কি যে অৰুণোদয় 3.0। গতিকে আগতে আমি অৰুণোদয় 1250 টকাকৈ দি আছিলোঁ আৰু আগতে অৰুণোদয় আমাৰ টোটেল অৰুণোদয় অসমত আছিল প্ৰায় 24 লাখমান আমাৰ অৰুণোদয় হিতাধিকাৰী আছিল। এইবাৰ বাজেটত আমি ঘোষণা কৰিছোঁ বাজেটত যে এইবাৰ 37.2 লাখ মানে অৰুণোদয় দিয়া হৈছে। যোৱাবাৰ 24 লাখৰ ঠাইত এইবাৰ 37.2 লাখ দিয়া হৈছে। তাৰ উপৰিও আমাৰ মহিলা সবলীকৰণৰ কাৰণে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান, এই অভিযানৰ জৰিয়তে আমি আত্মসহায়ক গোটসমূহক আমি তেওঁলোকে যাতে আগবাঢ়িব পাৰে, গতিকে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান, গতিকে সেল্ফ হেল্প গ্ৰুপ আৰু সেল্ফ হেল্প গ্ৰুপত প্ৰায় 30 লাখ মহিলা আছে, সদস্য আছে। গতিকে আমি এই সেল্ফ হেল্প গ্ৰুপবিলাকক এইবাৰ প্ৰথম কিস্তিত আমি 10,000 টকাকৈ দিবলৈ লৈছোঁ প্ৰতিটো গোটক আৰু এই 10,000 টকাৰ কাম কৰাৰ পিছত 25,000 টকা পাব তেওঁলোকে দ্বিতীয় কিস্তিত আৰু তাৰপিছত তেওঁলোকে 50,000 টকা পাব যদি তেওঁলোকে কাম কৰে আৰু আল্টিমেটলি তেওঁলোকে 5 লাখ টকালৈকে এই পইচা পাবলৈ সক্ষম হ'ব আৰু বেংকৰ লগত আমি এইটো টাই আপ কৰি দি দিম পইচাটো। গতিকে সেই এটা কথা আছে। তাৰপিছত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি আছে। আপোনালোকে জানেই যে নিযুত মইনা আঁচনিত আমাৰ ক্লাছ 11ৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকে 1,000 টকাকৈ তেওঁলোকে পাইছে আৰু যিসকলে গ্ৰেজুৱেট মানে পঢ়ি আছে, BA পঢ়ি আছে, স্নাতক পঢ়ি আছে, তেওঁলোকে 1,250 টকা পাইছে আৰু যিবিলাকে ফাৰ্ষ্ট ইয়াৰ পষ্ট গ্ৰেজুৱেট পঢ়ি আছে, MA MSc পঢ়ি আছে, তেওঁলোকক মানে 2,500 টকাকৈ দিয়া হৈছে ফৰ 10 মান্থছ। তাৰ উপৰিও আমাৰ প্ৰায় এই স্কিমটো আমি এক্সপাণ্ড কৰি দিছোঁ তো কিমানলৈকে দিছোঁ যে 4.3 লাখ গাৰ্লছ এইবাৰ আমি মানে ইনক্ৰিজ এই নতুন পৰীক্ষা যে পাছ কৰিছে আৰু 391 কোটি টকা এই স্কিমটোত খৰচ হ'ব। 391 crore এই স্কিমটোত খৰচ হ'ব। গতিকে অৰুণোদয় যিটো স্কিম অৰুণোদয় 3 য'ত আমি 37 লাখ দিম, তো এই অৰুণোদয় স্কিমটোত 1250 টকাকৈ পাব। এতিয়া আমি 37 লাখ হাতত
37.2 lakhs যে আমি বেনিফিচিয়াৰী দিম, তো তাতে টোটেল পইচাটো এইটো স্কিমত খৰচ হ'ব 5,000 কোটি। 5,000 কোটি এইটোত খৰচ হ'ব। তাৰ উপৰিও আমাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ সিদ্ধান্ত এইবাৰ লোৱা হৈছে, বাজেটত ঘোষণা কৰা হৈছে যে জানুৱাৰী 2006 তাৰিখে বা তাৰ আগত যিখিনি স্কুল প্ৰতিষ্ঠা হৈছিল সেইখিনি প্ৰভিন্সিয়েলাইজৰ ব্যৱস্থা কৰা হ'ব। তাৰপিছত অন্য এটা স্কিম আছে যে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। গতিকে এই প্ৰেৰণা আঁচনিৰ দ্বাৰা গ্ৰেজুৱেটসকলে মানে ঘৰত চাকৰি বা অন্যান্য ক্ষেত্ৰত যিসকল গ্ৰেজুৱেট ল'ৰা ছোৱালী পৰীক্ষা দি বহি আছে, কাৰোবাৰ ঘৰৰ অৱস্থা বেয়া, কাৰোবাৰ হয়তো মধ্যবিত্ত, কাৰোবাৰ হয়তো ভাল হ'ব পাৰে, তো তেওঁলোকৰ ক্ষেত্ৰত এটা অসুবিধা হৈছে যে তেওঁলোকে পৰীক্ষা দিবলৈ ফৰ্ম ফিল আপ কৰিবলৈ ঘৰৰ পৰা হয়তো তেওঁলোকক সহায় কৰিব নোৱাৰে বহুত পৰিয়ালে। গতিকে তেওঁলোকে পৰীক্ষা দিব গুৱাহাটীলৈকে যদি যাব লাগে তাতো ক'ৰবাত 1,000 টকা লাগিব, বা ক'ৰবাত ফৰ্ম ফিল আপ কৰিলে তাতো পইচা লাগিব। গতিকে এই কথাটো বিবেচনা কৰি পৰিয়ালটোৱে যাতে মানে সকাহ পায় তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে দি আমি প্ৰতিগৰাকী গ্ৰেজুৱেট BSc পাছ কৰা ল'ৰা ছোৱালীক আমি 2,500 টকাকৈ 2,500 তাৰমানে প্ৰতি মাহত তেওঁলোকক দিয়া হ'ব। 2,500 টকাকৈ প্ৰতি মাহত দিয়া হ'ব। তাৰ উপৰিও আমাৰ যদি কোনোবাই ভাবে যে মই 2,000 এইটো নলওঁ, তেতিয়াহ'লে ওৱান টাইম যদি তেওঁ ফাইনেন্সিয়েল গ্ৰাণ্ট ল'ব বিচাৰে তেতিয়া 25,000 টকা তেওঁক দিয়া হ'ব বছৰটোৰ কাৰণে। গতিকে তাৰ উপৰিও আমাৰ ওৱান টাইম গ্ৰাণ্ট যিবিলাক ৰিচাৰ্চ স্কলাৰ আছে, যিবিলাকে ৰিচাৰ্চ কৰি আছে, তেওঁলোকৰ কাৰণে ওৱান টাইম গ্ৰাণ্ট 25,000 টকাকৈ দিয়া হ'ব যিমান ৰিচাৰ্চ স্কলাৰ আছে। আৰু আমাৰ প্ৰায় 50,000 দিব্যাং আমাৰ ৰিচাৰ্চ স্কলাৰকো 50,000 টকাকৈ, দিব্যাং যিখিনি আছে তেওঁলোককো 50,000 টকাকৈ যিসকলে ৰিচাৰ্চ কৰি আছে তেওঁলোকক দিয়া হ'ব। আৰু এই আঁচনিটোত খৰচ হ'ব 25 কোটি টকা। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান CMAAA। গতিকে আমি ফাৰ্ষ্ট ফেজত 25,000 বেনিফিচিয়াৰীক আমি ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিছোঁ। 1 লাখ টকাকৈ আমি তেওঁলোকক দিছিলোঁ, আৰু 1 লাখ টকা আমি প্ৰথমতে 1 লাখ টকাৰ 75,000 টকা দিছোঁ, আৰু 75,000 টকা দি তেওঁলোকক আমি এটা ট্ৰেইনিং দিছোঁ যে তেওঁলোকে যি কাৰণত এই পইচাখিনি লৈছিল তাৰে ওপৰত আমি ইণ্ডাষ্ট্ৰী বিভাগৰ পৰা আমি এটা ট্ৰেইনিং তেওঁলোকক দিছোঁ, এণ্টাৰপ্ৰিনাৰশ্বিপ ট্ৰেইনিং। আৰু ট্ৰেইনিংটো দিয়াৰ পিছত ট্ৰেইনিং শেষ হোৱাৰ লগে লগে বাকী 25,000 টকা তেওঁলোকক মুকলি কৰি দিয়া হৈছে। তাৰমানে 1 লাখ টকা তেওঁলোকে পাইছে আৰু 1 লাখ টকা তেওঁলোকে পাব। গতিকে এই যিটো CMAAA, গতিকে ইয়াৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীসকল আজি আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। আৰু ছেকেণ্ড ইনষ্টলমেণ্টত 1 লাখ টকাকৈ দিয়া হ'ব। প্ৰথম ইনষ্টলমেণ্টত 1 লাখ টকা পাইছে, আৰু যিসকল 25,000 টকা পাব আছিল সেইখিনিও দিয়া হৈছে। আৰু এই 25,000 টকা দিয়াৰ পিছত আৰু 1 লাখ যে পাব আছে সেই 1 লাখটো দিয়া হ'ব। আৰু CMAAA 2.0 যিটো বৰ্তমান চলি আছে, আমি 75,000 নতুন বেনিফিচিয়াৰীক আমি এইবাৰ দিয়াৰ সিদ্ধান্ত লৈছোঁ। আৰু CMAAAৰ জৰিয়তে যদি প্ৰফেশ্যনেল ডিগ্ৰী কাৰোবাৰ আছে, ভেটেৰিনাৰী বা ডাক্তৰ বা ফিচাৰী, এইবিলাক টেকনিকেল ডিগ্ৰী যাৰ আছে তেওঁলোকক আমি 5 লাখ টকাকৈ দিম। আৰু জেনেৰেল যিখিনি আছে তেওঁলোকক আমি 2 লাখ টকা দিম। আৰু তাৰ উপৰিও 4% দিব্যাংগৰ কাৰণে ইয়াতে ৰিজাৰ্ভ থাকিব। আৰু আপোনালোকে শুনি সুখ পাব মানে ভাল পাব
যে আজি আমাৰ চৰকাৰখনে টেক্স নলোৱাকৈ আমি এটা আঁচনিত 5,000 কোটি এটা কিমান কোটি আমি দিছোঁ। এই CM ট্ৰিপুলত আমি যে এই 2 লাখ টকাকৈ দিম, ইয়াতে টোটেল খৰচ হ'ব এই স্কিমটোত 773 কোটি টকা, 773 crores। গতিকে অসমে কোনোদিন কেতিয়াও নিজৰ ঘৰুৱা ইনকামেৰে অসমে কেতিয়াও ভবা নাছিল যে অসমে এনেকুৱা ধৰণৰ আঁচনি ল'ব পাৰিব। বাজেটখনে এটা সেইকাৰণে আশাৰ বতৰা কঢ়িয়াই আহিছে। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইলেকশ্যনৰ আগত কৈছিল যে আমি নিৰ্বাচিত হ'লে আমি 1 লাখ চাকৰি দিম। এতিয়া আমাৰ 1 লাখ চাকৰি দিয়াৰ কমিটমেণ্টটো আমাৰ হ'ল। আমি কৈছিলোঁ 1 লাখ চাকৰি মুখ্যমন্ত্ৰী দিম বুলি কৈছিলে আমি ক্ষমতাত আহিলে। এতিয়া আজিৰ দিনটোত আমাৰ চাকৰি দিয়া হ'ল 1,19,899, 1,19,899। তাৰ উপৰিও আমাৰ NFSA 2013ত আমাৰ 84% ৰুৰেল পপুলেশ্যনক 60% ষ্টেটৰ আৰ্বান পপুলেশ্যনক মানে এইটো মানে আমাৰ ফুড ছিকিউৰিটিৰ আণ্ডাৰত NFSAৰ আণ্ডাৰত যিখিনি আমাৰ চাউল বা অন্যান্য সুবিধা দিয়া হ'ব, এই আঁচনি প্লাছ ধান কিনা হ'ব। গতিকে এইবাৰ ধানৰ ক্ষেত্ৰত আমি 250 টকা আৰু বঢ়াই দিছোঁ। গতিকে যোৱাবাৰ যদি ধান প্ৰতি মোনত কোনোবাই 1,000 টকা 800 টকাত বিক্ৰী কৰিছিল, এইবাৰ প্ৰায় 1200 টকাত ধান বিক্ৰী কৰিবলৈ সক্ষম হ'ব প্ৰতি মোনত খেতিয়কসকল। আৰু এই গোটেই NFSA আঁচনিটো এই আঁচনিটোত আমাৰ খৰচ হ'ব 370 কোটি টকা। তাৰ উপৰিও আমাৰ আপোনালোকে জানে যে অসমৰ টি এটা আমাৰ গৌৰৱ আৰু 200 বছৰীয়া এটা ইতিহাস আছে টিৰ। এইবাৰ 200 বছৰীয়া ইতিহাস সম্পূৰ্ণ হ'ল আৰু সেই হিচাপে ঝুমুৰ আমি কৰিলোঁ, আপোনালোকে গম পালে। ঝুমুৰৰ উপৰিও আমি চাহ বাগিচাত যিসকলে কাম কৰি আছে প্ৰায় 6,08,000 চাহ বাগিচাৰ ৱৰ্কাৰ, যাক আমি চাহ বাগিচাৰ বনোৱা বুলি কওঁ বা টি লেবাৰ বুলি কওঁ। গতিকে তেওঁলোকক চাহ বাগিচাত যিসকল কাম কৰি আছে তেওঁলোকক আমি প্ৰত্যেককে যিমান আছে আমি সকলোকে টোটেল আছে 6,80,000। আমি প্ৰত্যেককে 5,000 টকাকৈ দিম। প্ৰত্যেকগৰাকীকে পুৰুষ মহিলা ঘৰত যিমানজন আছে চবেই 5,000 টকাকৈ পাব। এইটো অসমৰ 200 বছৰীয়া চাহৰ এইবাৰ 200 বছৰ হৈছিল, তাৰ কাৰণে এইখিনি তেওঁলোকক দিয়া হ'ব। আৰু এই আঁচনিটোত খৰচ হ'ব 342 crores, 342 crores। তাৰ উপৰিও আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আমাৰ এতিয়া আমাৰ যিটো হেৰি আছে NPS আছে, নিউ পেঞ্চন পলিচি, গতিকে ভাৰত চৰকাৰে UPS এটা আঁচনি তেওঁলোকে লৈছে। গতিকে আমাৰ কৰ্মচাৰীসকলে বিচাৰিলে NPS যদি নলয় তেওঁলোকে EPS ল'ব পাৰিব। সেই অপশ্যনটো আমি খোলা কৰি ৰাখি দিছোঁ। গতিকে সেইকাৰণে এই আঁচনিবিলাকৰ জৰিয়তে দি আমাৰ নতুনকৈ আমাৰ কেছলেছ মেডিকেল ট্ৰিটমেণ্টো আমাৰ কৰ্মচাৰীৰ কাৰণে কৰা হৈছে। আৰু এই কেছলেছবিলাক আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ মেডিকেল কলেজ থাকিব, আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু চেণ্টাৰ আৰু বিবৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত থাকিব। গতিকে এনেকুৱা ধৰণৰ মানে এই স্কিমটো প্ৰথমবাৰৰ বাবে কৰ্মচাৰীসকলৰ কাৰণে লোৱা হৈছে। তাৰ উপৰিও আমাৰ 1,000জন য়াং ৰাইটাৰক যিয়ে মানে ক্ৰিয়েটিভ ৰাইটিং লিখে, যিয়ে ক্ৰিয়েটিভ ৰাইটিং লিখিব তেনেকুৱা লিখক আমি প্ৰায় 1,000 তেনেকুৱা যুৱক যুৱতীক বা লিখকক আমি এককালীনভাৱে 25,000 টকা তেওঁলোকক আমি সহায় কৰোঁ। এইটো এটা ভাল যে আমাৰ লিখক যিবিলাক নতুন প্ৰজন্মৰ লিখক আজি ক্ৰিয়েটিভ ৰাইটিঙত আছে তেওঁলোকৰ কাৰণে ভাল হ'ব। আৰু আমাৰ গ্ৰন্থমেলা আগতে কোনোবাই নিজাকৈ পাতে, কোনোবাই বিভিন্ন ঠাইৰ পৰা ডনেশ্যন তুলি পাতে।
আৰু গুৱাহাটীত যিখন গ্ৰন্থমেলা হয় প্ৰকাশন পৰিষদ বা নৰ্থ ইষ্ট বুক ফেয়াৰৰ যিখন গ্ৰন্থমেলা হয় সেইখন চৰকাৰীভাৱে পতা হয় বা নৰ্থ ইষ্ট বুক ফেয়াৰখনো প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।